তিনিচুকীয়াত কৃষিমন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়াত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন, সঞ্জয় কিষাণ, বিধায়ক সুৰেন ফুকন, ভাস্কৰ শৰ্মা, তেৰছ গোৱালা আৰু দুৰ্গা ভূমিজ। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতিৰ সন্দৰ্ভত বুজ লয় মন্ত্ৰীদ্বয়ে। জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ লগতে আৰক্ষী বিষয়াসকলৰ লগত আৰু তিনিচুকীয়াৰ ব্যৱসায়ী চেম্বাৰ্ছ অৱ কমাৰ্চ আদিৰ লগতো আলোচনা কৰে। অলপ লছ কৰিব, চাফাৰ কৰিবলগীয়া হৈছে। হোটেল বন্ধ, ৰেষ্টুৰেণ্ট বন্ধ, ধাবা বন্ধ। স্বাভাৱিকতে অন্য ৰাজ্যলৈও যিহেতু নিব পৰা নাই, আমাৰ লছ অনিবাৰ্য। সেইখিনি কোনো মেকআপ কৰাৰ উপায় নাই। আমি চেষ্টা কৰিছোঁ যদিও সেইখিনি অসম্ভৱে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ইখন জিলাৰ পৰা ইখন জিলালৈ শাক পাচলি অনা নিয়াটো প্ৰব্লেম হৈছে। প্ৰব্লেম এইকাৰণে হৈছে মানুহেও ইচ্ছা প্ৰকাশ কৰা নাই। মানুহৰ হেঁচাত প্ৰশাসনে বাধ্য হৈছে যে নাই, আমি এখন জিলাৰ পৰা নানো, তাত ক'ভিড পেচেণ্ট আছে। এনেবোৰ কথাৰ কাৰণেও স্বাভাৱিকতে বহুতখিনি যিহেতু আমাৰ আইটেম পেৰিছেবল আইটেম বেয়া হৈ গৈছে। তথাপি চৰকাৰে এই কথাটো খুব গভীৰভাৱে খুব ছিৰিয়াছলি লৈছে আৰু ময়ো কৃষিমন্ত্ৰী হিচাপে খুব ছিৰিয়াছলি লৈছোঁ। কাৰণ কৃষকৰ এই লছটো মই সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে কি ধৰণে ছাপোৰ্ট কৰিব পাৰোঁ ভৱিষ্যতৰ দিনত সেইখিনি চেষ্টাত আছোঁ। আমি ইতিমধ্যেই চৰকাৰৰ ফালৰ পৰা কৃষকক ছাপোৰ্ট দিবলৈ ক্ষিপ্ৰতাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাত ইতিমধ্যে 2000 টকাকৈ 6 লাখ কৃষকলৈ আগবঢ়োৱা হৈছে। গৰিষ্ঠ সংখ্যকৰে 4 লাখতকৈ বেছি কৃষকে ইতিমধ্যে লাভ কৰিছে। আৰু PM কিষাণৰ জৰিয়তে 2000 টকাকৈ ৰাজ্যখনৰ 27 লাখ কৃষকে পাব। আৰু ইয়াৰ উপৰিও বৰ্তমান সময়ত আমাৰ কৃষকে ঘৰতে থাকি নিজৰ মাটিডৰাত কৰিব পৰাকৈ আমি কেতবোৰ খেতিৰ বীজ আমি যোগান ধৰিছোঁ। সেইখিনি যদি হয় ডেফিনেটলি আমাৰ কৃষক পৰিয়াল উপকৃত হ'ব। আৰু আমি লং টাৰ্ম প্লেনো লৈছোঁ তেনেধৰণে, কাৰণ ইয়াত প্ৰাকৃতিক দুৰ্যোগেও আমাক বহুত সমস্যাৰ সৃষ্টি কৰে। প্ৰত্যেক বছৰে বানপানী হয়, সেইটোতো আহিবলৈ আছেই। এই সময়ছোৱাত আমি কি খেতি কৰিম, ক'ত ৰিকুৱাৰমেণ্ট কি আছে, জিলাবিলাকত আমি জিলাবিলাকলৈ নিজে গৈছোঁ। আমি প্ৰশাসনৰ পৰা, আমাৰ জিলাৰ কৃষি বিষয়াসকলৰ পৰা এইখিনি আমি বুজ লৈছোঁ। আৰু লগতে এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনেৰী ছেক্টৰৰ দায়িত্বটো মোৰ হাতত যিহেতু আছে। আপোনালোকে জানে যে ইয়াত যিবিলাক ফাৰ্মাৰ আছিল, যাৰ পল্ট্ৰি ফাৰ্ম আছিল, সেইসকলে অলপ দিন তেওঁলোকেও চাফাৰ কৰিবলগীয়া হ'ল। কাৰণ সেই সময়ত ফিড অনা নিয়া কৰাত কেটল ফিড অসুবিধা আছিল, পল্ট্ৰি ফিডৰ কাৰণে অসুবিধা হৈছিল। কিন্তু এতিয়া সেইখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এক্সাম কৰি দিছে আৰু আমাৰ চৰকাৰেও সেই বিষয়বোৰ বিবেচনা কৰি যোৱা সময়ছোৱাত যিখিনি অসুবিধা হ'ল সেইখিনি দূৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ ফিড মিলবিলাক বন্ধ হৈ আছিল। ফিড মিলবিলাক আমি বাহিৰৰ পৰা যিখিনি আনিব লাগে সেইখিনি অনাৰ কাৰণে আমি ৰাস্তা মুকলি কৰি দিছোঁ। গতিকে কৃষকে ইয়াত খেতিৰ বাবে যি দৰৱ পাতি লাগে, যি সাৰ লাগে, সেইখিনি লাভ কৰিব। আৰু যিখিনি আমাৰ আঁচনি চলি আছিল, যিবিলাক ৰানিং হৈ আছিল, সেই আঁচনিবিলাক আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবৰ কাৰণে আমি কৈছোঁ। ধৰক আমাৰ ট্ৰেক্টৰ, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৰাজ্যখনৰ 26,000 ৰেভিনিউ ভিলেজলৈ আমি যি একোখনকৈ ট্ৰেক্টৰ দিয়াৰ কথা আছিল, য'ত আমি এখন গাঁৱৰ পৰা 3-4খন আবেদন পাইছিলোঁ, তাত ইতিমধ্যেই প্ৰশাসনে মানে DLCত সেইবিলাক পাছ হ'ল, চিলেক্ট হৈ আছে। আৰু যিয়ে ড্ৰাফ্ট দিছে সেই ড্ৰাফ্ট দিয়াসকলক আমি ইমিডিয়েট ট্ৰেক্টৰ দিম। কোনো আনুষ্ঠানিকতা নাই, ইণ্ডিভিজুৱেলি আমি সেইখিনি তেওঁলোকক দিম। আৰু ইয়াৰ উপৰিও এতিয়া খেতিৰ সময়, কেৱল বতৰৰ ওপৰতে নিৰ্ভৰ নকৰি যাতে আমাৰ কৃষকে খেতি কৰিব পাৰে, তাৰ কাৰণে RIDF-ত আমি 1 লাখ চেলো টিউবেল আমি ছ'লাৰ পাম্প দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। সেই আঁচনিটো চলি থাকিব। ইতিমধ্যে আমি প্ৰত্যেকখন জিলাৰ পৰা ড্ৰাফ্টবিলাক পাইছোঁ, সেইখিনিকো আমি দিয়াৰ ব্যৱস্থা কৰিম। তেনেধৰণে কৃষি কাৰ্যত আমাৰ কৃষকসকল জড়িত হ'ব পাৰিব, কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি। কাৰণ এতিয়ালৈকে এই বেমাৰৰ কোনো ঔষধ ওলোৱা নাই। ইয়াৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাই।
আৰু যদি সেইখিনি আমি নকৰোঁ তেতিয়াহ'লে স্বাভাৱিকতে আমি গভীৰ সংকটৰ মুখামুখি আমি হ'ব পাৰোঁ। কাৰণ এতিয়া আমাৰ খাদ্যশস্য আছে, এটা সময়ত খাদ্যশস্য নোহোৱা হ'ব। গতিকে সেই দিশবোৰৰ প্ৰতিও আমি চকু ৰাখিছোঁ আৰু বিস্তৃতভাৱে আমাৰ কেবিনেটত মন্ত্ৰী পৰিষদৰ সভাত এইবোৰ আলোচনা হৈছে। ঠিক তেনেকৈ গভৰ্ণমেণ্টে এখন টাস্ক ফ'ৰ্চ কৰিছে চিফ ছেক্ৰেটাৰীক অধ্যক্ষ হিচাপে লৈ পেলাই। তেওঁলোকে কাম কাজখিনি কৰি আছে আৰু এই কৃষি কাৰ্যখিনি স্মুথলি চলিবৰ কাৰণে, কাৰণ এতিয়া এই জিলাতে বিভিন্ন ঠাইত খেতি আছে, সেই খেতিয়কসকলৰ লগত পৰিচয় কৃষি বিভাগৰ। গতিকে ক'ত ক'ত সেই লোকেশ্যনবিলাক কি তেওঁলোকে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই যাতে এই কামখিনি স্মুথলি কৰিব পাৰে, কাৰণ হোম ডেলিভাৰী চলি আছে বহু ঠাইত আৰু গাঁও অঞ্চলত কিছুমান ঠাইত বিক্ৰী কৰাৰ এটা সৰু সৰুকৈ ঠাই বিশেষকৈ সুবিধা কৰি দিছে প্ৰশাসনে। তিনিচুকীয়াতো বহুত ভেণ্ডৰ ঠিক কৰা বুলি আমাক তিনিচুকীয়া প্ৰশাসনে কৈছে। গতিকে সেই কামখিনি নিয়াৰিকৈ যাতে চলি থাকে তাৰ কাৰণে ইয়াত DDCৰ অধ্যক্ষতাত এখন কমিটি গঠন হৈছে জিলা পৰ্যায়ত। কাম কাজ কৰি আছে। তিনিচুকীয়াত আজি আমি ৰিভিউ কৰি আমি গম পালোঁ যে কাম কাজখিনি ইয়াত মোটামুটি ঠিকেই চলি আছে আৰু আমাৰ লগত মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়াও আছে। তেখেতে আপোনালোকক ক'ব, কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে 1 মাহৰ খাদ্যবস্তু যাতে প্ৰত্যেক জিলাই মজুত ৰাখে, সেই দিশটোৰ ওপৰত চকু ৰাখিবলৈ বিশেষভাৱে কৈছিল। সেইখিনি কথাও আজি আলোচনা কৰা হৈছে। চেম্বাৰ্ছ অফ কমাৰ্চৰ লগতো আলোচনা হৈছে। চেম্বাৰ্ছ অফ কমাৰ্চকো কোৱা হৈছে তেওঁলোকে যাতে দাম হঠাৎ বৃদ্ধি নকৰি গ্ৰাহকক যাতে হাৰাশাস্তি বৃদ্ধি কৰি পেলাই গ্ৰাহকে যাতে সমস্যাৰ সন্মুখীন নহয় বা চৰকাৰ বদনাম হোৱাৰ কাম যাতে নকৰে, এই কথাটোৰ ওপৰত লক্ষ্য ৰাখিবলৈ কোৱা হৈছে আৰু প্ৰশাসনক চকু ৰাখিবলৈ ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। আমি আশা ৰাখিছোঁ যে আহি থকা দিনবিলাকত এনেবোৰ কামত আপোনালোকৰো আমি সহযোগিতা পাম, কাৰণ সংবাদ মাধ্যমে বহুত কথা পোহৰলৈ আনে। কেতিয়াবা কিছুমান বাতৰি অৱশ্যে অলপ সমস্যাৰ সৃষ্টি নকৰাও নহয়, বিভিন্ন সময়ত অতিৰঞ্জিত বাতৰি কেতিয়াবা অসুবিধাত পেলাই। যেনে আজি শাক পাচলিৰ জৰিয়তে আছামে কৰোণা ভাইৰাছ সংক্ৰমণ কৰাৰ আঁচনি গ্ৰহণ কৰিছে বা কৰিছে বুলি কোৱাৰ লগে লগে মানুহৰ মনত এটা ভয়ৰ এটা শংকাৰ সৃষ্টি হ'ল। এইটো এতিয়াও মানুহৰ মনৰ পৰা আঁতৰা নাই। গতিকে কিছুমান কথাৰ ক্ষেত্ৰত নিশ্চয় সংবাদ মাধ্যমেও চকু দিব। আপোনালোকৰ ওপৰত বিশ্বাস আৰু আমাৰ আস্থা আছে। গতিকে আজি আমি এইখিনিয়ে আলোচনা কৰিলোঁ। পুলিচ প্ৰশাসনৰ তৰফৰ পৰা কৈছে তেওঁলোকে এই গোটেই কামবিলাকত ডেফিনেটলি সহযোগিতা কৰিব। এটা সময় আছিল কাৰণ লকডাউন মানিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছিল, কাৰণ দৰৱ যিহেতু নাই, ইয়াৰ বাহিৰে আমাৰ হাতত বিকল্প নাই। গতিকে ভৱিষ্যতৰ দিনত যিখিনি গাইডলাইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব সেইমতে আমাৰ ইয়াত কাম কাজবিলাক চলিব। আৰু স্বাস্থ্য বিভাগে ইতিমধ্যে যথেষ্টখিনি ক্ষিপ্ৰতাৰে কাম কাজবোৰ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে তেখেতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন জিলালৈ নিজে গৈ স্বাস্থ্যকৰ্মীক মাত দিয়াৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে যি ছাৰ্ভিচ দিছে পুলিচ প্ৰশাসন সকলোকে তেখেতে এনকাৰেজ কৰিবৰ কাৰণে বিভিন্ন ঠাইলৈ গৈছে, নিজেও মনিটৰিং কৰিছে, ভিডিঅ' কনফাৰেন্সিং কৰি আছে মুখ্য সচিব DGPক লৈ বিভিন্ন জিলাৰ লগত। তো আমি ভাবোঁ যে আমাৰ আটাইৰে ঐক্যবদ্ধ প্ৰচেষ্টাত আহি থকা দিনবিলাকত আমি ক'ভিড সংক্ৰমণ ৰোধ কৰিব পাৰিম। আৰু এই দুখন জিলাত সঞ্জয় কিষাণ ডাঙৰীয়াক ইনচাৰ্জ কৰি দিছে COVID-19ৰ কাৰণে। এই কথাটো আপোনালোকে জানি, কিবা যদি আপোনালোকৰ তেনে কিবা ইনফৰ্মেশ্যন থাকে তেখেতকো দিব। আপোনালোকে উপায়ুক্ত আছে, উপায়ুক্তৰ লগত যোগাযোগ কৰিব। ঠিক তেনেকৈ আমাৰ যোগেন মোহন ডাঙৰীয়াৰ দায়িত্বত আছিল শিৱসাগৰ, চৰাইদেউ, তাতো আমি আলোচনা কৰিলোঁ। আৰু আমাৰ যিসকল বিধায়ক আছে ইয়াত আছে, কেইবাগৰাকীও বিধায়ক আমাৰ সুৰেন ফুকন, ভাস্কৰ শৰ্মা যিসকল আছে, বিধায়কসকলেও সন্মুখৰ পৰা এই যুঁজখনৰ নেতৃত্ব দিছে। আমি আটাইকে ধন্যবাদ জনাইছোঁ। তলাবন্ধৰ সময়ত যাতে মাছ, মাংস, কণী, শাক পাচলি উচিত মূল্যত জনসাধাৰণে লাভ কৰে তাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে কৃষিমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে। তলাবন্ধৰ সময়ত কৃষকে যাতে খেতি কৰিব পাৰে তাৰ বাবে কৃষি বিভাগে বীজ প্ৰদান কৰিব বুলি ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। বৰ্তমানলৈকে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ অধীনত বৰ্তমান
2500 টকাকৈ প্ৰায় 6 লাখ কৃষকক প্ৰদান কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ পৰা 2000 টকাকৈ 27 লাখ কৃষকক প্ৰদান কৰা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে কৃষি মন্ত্ৰীগৰাকীয়ে। কোনো কাৰণতে যাতে পাইকাৰী বিক্ৰেতাসকলে নিজৰ ইচ্ছামতে বস্তুৰ দাম বঢ়াব নোৱাৰে সেই বিষয়ে নজৰ দিবলৈ আহ্বান জনায় জিলা প্ৰশাসনক। আনহাতে কৃষকক সামাজিক দূৰত্ব বজাই ৰাখি কৃষি কাৰ্য কৰিবলৈ কয় কৃষিমন্ত্ৰী অতুল বৰাই। সংবাদমেলত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে। সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয় কিছুমান বস্তুৰ মূল্য উৎপাদনস্থলীতে বৃদ্ধি হোৱাৰ বাবে পূৰ্বতকৈ অলপ মূল্য বৃদ্ধি হৈছে। কোনো ব্যৱসায়ীয়ে যদি নিজৰ ইচ্ছামতে মূল্য বৃদ্ধি কৰে তেন্তে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীজনে। না চাওক কৈছোঁ মই কথা কৈছোঁ তাৰমানে আলু আমি যিটো আলু বৰ্তমান খাই আছোঁ এইটো অসমৰ আলু নহয়, এইটো ৱেষ্ট বেংগলৰ ধূপগুৰিৰ পৰা আহি আছে। এতিয়া অসমত যিমান আলু ছাপ্লাই হৈছে চব ধূপগুৰিৰ আলু। এতিয়া আজিৰ দিনটো ধূপগুৰিত তাৰমানে 1 কেজি আলুৰ দাম 16.5 টকা, 1 কেজি আলুৰ দাম। এতিয়া ধূপগুৰিৰ পৰা আলু আনিব লাগিলে আমি সেই 16.5 টকা 16 টকা দিব লাগিব। তাৰে পৰা আমি ট্ৰাকেদি আনিব লাগিব, আনি ইয়াত আমি লোড কৰিব লাগিব, আনলোড কৰিব লাগিব, এইবিলাক কৰিব লাগিব, তাৰ পৰা আমি বিক্ৰী কৰোঁ। তাৰমানে এতিয়া ধূপগুৰিৰ পৰা ইয়ালৈকে আনিব লাগিলে কিমান টকা লাগিব? এই বস্তু তাৰমানে তাত ধূপগুৰিৰ পৰা ইয়ালৈ আলু আনিলে তাৰমানে 1 কেজি আলুত তাৰমানে কষ্টিংটো পৰিব, ভাড়াটো পৰিব 2 টকা 2.5 টকা ইয়াত। মই ঠিক ইমান একুৰেট হিচাপটো মই নাজানো, কিন্তু 2.5 টকাৰ তলত নহ'ব। গতিকে 16.5 টকা 19 টকা হৈ গ'ল নহয়। তাৰপিছত লোডিং আনলোডিং আছে। তাৰপিছত এতিয়া এই আলুটো তাৰমানে কিহত পায়? মই আলুটো খুচুৰা বিক্ৰেতা, মই এইটো আলু আনিম মই 1 কুইণ্টেল। মই আলু 1 কুইণ্টেল আনিলে মই 1 কুইণ্টেল বিক্ৰী কৰিব নোৱাৰোঁ মই, কাৰণ তাৰ এইটো পেৰিচিবল গুডছ, তাতে পচিব, বেয়া হ'ব। গতিকে মই তাৰমানে হয়তো 1 কুইণ্টেল আলু আনিলে মই হয়তো 2 কেজি 4 কেজি 5 কেজি পৰ্যন্ত কম বিক্ৰী কৰিব লাগিব। গতিকে মই তাৰমানে সেইকাৰণে এতিয়া কি কৰিছে, এতিয়া ধৰি লওক গুৱাহাটী চিটিত আলু হ'লচেল ৰেটতকৈ 6 টকা মেক্সিমাম 6 টকা বেছি দাম ল'ব পাৰে আলু আৰু পিঁয়াজ। তাৰমানে মই যদি এটা আলু আজি যদি গুৱাহাটীৰ হ'লচেল ৰেট যদি আলু 1 কেজিত 20 টকা হয়, তেতিয়াহ'লে সেই আলুটো 26 টকাত বিক্ৰী কৰিব পাৰে। এই বস্তুটো তাৰমানে গোটেই ইয়াতে এবাৰ কিমান দিছে মই ৰেটটো কি কয়, ইয়াত বোলে অলপ কম, ইয়াতো কম বোধ হয়। হ'লচেল ৰেটটোতকৈ ৰিটেইল ৰেটটো বোধ হয় 6 টকা নহয়, ইয়াত বোধ হয় 4 টকা 3 টকা 4 টকামান হ'ব। গতিকে এইকাৰণে বস্তু আচলতে পঁচিছ লৈছে 5 টকা লৈছে, 19 টকাটো তাত আহোঁতে পৰিল নহয়। ইয়াতে এটা লোডিং আনলোডিং আছে। এতিয়া অলপ আগতে কৈ গৈছে আমাৰ যে 1 টকা বাঢ়িছে ট্ৰাক ভাড়া। আজিৰ দিনটো তাৰমানে 1 টকা তেওঁলোকে আগতে যদি তাৰমানে 5 টকা আছিল, এতিয়া তাৰমানে 6 টকা হৈছে। এতিয়া আজি চাব, ইয়াত আমি মচুৰ দাইল আমি ক'ৰ পৰা আনো? আমি মচুৰ দালি আজিৰ দিনটোত দিল্লীৰ পৰা আহি আছে। দিল্লীত আজিৰ দিনটোত মচুৰ দালি তাতে তাৰমানে 68 টকা 69 টকা কেজি। তাতে সেই মচুৰ দাইল আমি তাৰ পৰা লৈ আনিছোঁ। সেই 68 টকা 69 টকাৰ মচুৰ দালিটো আমি দিল্লীৰ পৰা ইয়াত আনিলে 1 কেজি মচুৰ দালি আনোতে কিমান পৰিব? 4 টকা 4.5 টকা। এতিয়া তাৰমানে 1 কেজি মচুৰ দালি 4 টকা 4.5 টকা আছে। তাৰপিছত এইটো লোডিং আনলোডিং আছে। তাৰপিছত এইটো বস্তুটো ভাড়া তাৰমানে কি কয় গোডাউন ভাড়া আছে। এই গোটেইবিলাক লৈ মেলি তাৰমানে বস্তুটো হেৰি হৈ যায়, ৰেটটো হৈ যায় নহয় বস্তুটো। সেইকাৰণে যেতিয়া তাৰমানে উঠত য'ত তাৰমানে হেৰিটো সামগ্ৰীবিধ প্ৰডাকশ্যন হয়, তাতে যেতিয়া দাম বাঢ়িব ডেফিনেটলি আমি যিহেতু কনজিউমিং ষ্টেট, আমি প্ৰডিউচিং ষ্টেট নহয়, আমি কনজিউমিং ষ্টেট। গতিকে কনজিউমিং ষ্টেট কাৰণে ডেফিনেটলি আমি তাৰমানে দামটো আমাৰ তাত বেছি হ'বই। কিন্তু কোনেও যাতে আৰ্টিফিচিয়েল ক্ৰাইচিছ কৰি কোনো ব্যৱসায়ীয়ে যাতে মানে ৰামটাঙোন দিব নোৱাৰে
তাৰ কাৰণে আমি প্ৰশাসনক কঠোৰ হ'বলৈ ইতিমধ্যে নিৰ্দেশ দিছোঁ। আৰু আপোনালোকে চাব বস্তুটোৰ দামবিলাক এতিয়া আজিৰ দিনটোত তাৰমানে আপোনালোকৰ তিনিচুকীয়াৰ দামটো দিল্লীৰ দাম, চেন্নাইৰ দাম, মুম্বাইৰ দাম, কলিকতাৰ দাম আপোনালোকে চাবচোন অলপ। আপোনালোকে বিশেষ পাৰ্থক্য দেখা নাপাব, বিশেষ পাৰ্থক্য দেখা নাপাব। হ'ব। তিনিচুকীয়াৰ পৰা বিবেক বৰা, অসম টুডে।